হাই গাইজ, গুড ইভিনিং। আজি আমি আনন্দ মেলা চাব আহিলোঁ মৰিগাঁও। এয়া গেট পাছত 10 টকা টিকেট কাটিব লাগে। এয়া আমি টিকেট কাটি বৰ্তমান সোমাই আহিলোঁ। সোমাওঁতে দেখিছেনে ৰাইজ, এয়া বাণিজ্যিক মেলা হৈ আছে আৰু লগত সখীক লৈ আহিলোঁ। সখী মই ধুনীয়াকৈ অলপ ওলাই আহিলোঁ। আহি সখীক ক'লোঁ ব'লা আজি আমি অলপ ফুৰিব যাওঁ। আহি দেখিলোঁ এয়া প্ৰথমে এখন ট্ৰেইনত এক্সট্ৰা টিকেট কাটিব লাগিব। আমি ট্ৰেইনত অলপ উঠিব বেয়া লাগিল, ভয় লাগিল, নুঠিলোঁ। তেনেকৈ আমি আৰু আগুৱাই গ'লোঁ। এয়া দেখিছেনে সৰু ল'ৰা ছোৱালী কেনেকৈ খেলি আছে। ইয়াতো এক্সট্ৰা টিকেট কাটিব লাগে। খুব ভাল লাগিছে চাই। সেইটো হ'ল ডাঙৰ চকৰি। ইয়াতো আমাৰ ভয় লাগে উঠিব, আমি ইয়াতো নুঠিলোঁ। চাওকচোন ৰাইজ, কিমান এটা সুন্দৰ পৰিৱেশ, ভাল লাগিছে বহুত। আৰু শেষত আমি ইণ্টাৰেষ্টিং এটা বিশেষ বস্তু চাবৰ কাৰণে আশা আছিল। আমি সেইটোলৈ গ'লোঁ। তাত 100 টকা টিকেট কাটিব লাগে। এয়া আমি 100 টকা টিকেট কাটি ল'লোঁ। এয়া ভিতৰলৈ প্ৰৱেশ। অলপ অনুভৱ কৰিব পাৰিছে চাগে ৰাইজসকল, আমিনো কি বস্তু চাবলৈ গৈ আছোঁ। ব'লকচোন আপোনালোককো দেখাওঁ কেনে লাগিল চাই। এটা কমেণ্ট কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব। এয়া ৰাইজ, আমি আজি জলকৰি চাব আহিলোঁ। দেখিছেনে মানুহ কিমান ভিৰ। এটা নতুন বস্তু চাবলৈ সকলোৰে ইচ্ছা। এয়া দেখিছেনে পানীত সাঁতুৰি আছে। এয়া আহি গ'ল আমাৰ সন্মুখত। এয়া আমাৰ